অসমত বাৰ্তালোচনীৰ আৰম্ভ হোৱা তাৰিখটো আমি জানো 1846 অৰুণোদয়। তাৰ আগতে কলিকতাত আমাৰ যিকেইজন ল'ৰা পঢ়িবলৈ গৈছিল, লক্ষীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, এইসকল লোকে নিজৰ ভাষাটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁলোকে বাতৰি কাকত উলিয়াইছিল। 1890 ওলাইছিলে বিজুলী জোনাকী, আৰু 92ত ওলাইছিলে বিজুলী। বিজুলীখন চলাইছিলে পদ্মনাথ গোহাঁই বৰুৱা। তেওঁ ঘৰৰ পৰা নিয়া পইচাকেইটাৰে কৰে। মই এইকাৰণেই কৈছোঁ কথাটো, মানে আৰম্ভ কৰিছোঁ এইকাৰণেই যে কিমান টান এটা চেনেলটো বাদেই দিয়ক, বাতৰি কাগজ এখন চলাম। তেওঁ ঘৰৰ পৰা নিয়া পইচাকেইটাৰে উলিয়াই পিছত খাবলৈ নাইকিয়া হৈছে, আৰু সেইকাৰণে কৈছিলে বিজুলীয়ে মোক নঙঠা বুঢ়াকে কৰিলে। 1 পইচাৰ 4টা কচৰি আৰু লগত দিয়া চাহকাপ, এনেই দিয়া চাহকাপ খাই তেওঁ বিজুলী উলিয়াইছে। লেংডন যিজন মানুহে উলিয়াইছে, গাঁৱৰ ল'ৰা, আমাৰ ফালৰে, মানে মোৰ ঘৰৰ পৰা তেওঁৰ ঘৰলৈ প্ৰায় এৰাউণ্ড 20 কিলোমিটাৰ ডিষ্টেঞ্চ। একেবাৰে ঘুকুত ঠাইৰ পৰা অহা ল'ৰা এটাই লেংডন নামৰ বাতৰিৰ যোগেদি কিবা এটা কৰিব খুজিছে, সমাজত কিবা এটা ৰাখি যাব খুজিছে, সমাজৰ যিটো বিৱৰ্তন, সেই বিৱৰ্তনটোত কি অৱদান আগবঢ়াব লাগে মানুহে, এই কথাখিনি সুযোগ দিবৰ বাবে তেওঁ বাতৰিখন উলিয়াইছে। তাৰ আগতে পৰ্টেলটো তেওঁ আৰম্ভ কৰিছে। টান কাম হ'লেও তেওঁ যিবোৰ প্ৰচেছৰ যোগেদি, ধৰি লওক অভিমত, আমোক, মতামত, এনেকৈ কৰি যিবোৰ প্ৰচেছৰ যোগেদি তেওঁ আগবঢ়াই নিছে, সেইটো এটা মেচিউৰ্ড চিন্তাধাৰাৰে তেওঁ কৰিব খুজিছে। আৰু আমি বাহিৰৰ পৰা আৰু আমি কি কৰিব পাৰিম? পইচা কেইটামান দিও সহায় কৰিব নোৱাৰোঁ। পইচা থকা পেঞ্চন পোৱা কেইটামান পেঞ্চন পোৱা মানুহ। কিন্তু তেওঁ এই সাহসেৰে, সেইটো মৰ সাহস বুলি কয়, তেওঁ মৰ সাহসেৰে যিটো কাম কৰিবলৈ আৰম্ভ কৰিছে, আমাৰ শুভেচ্ছা আছে। আৰু বিভিন্ন দিশত তেওঁ কিছুমান ছ'চিয়েল ৱৰ্কো সমান্তৰালভাৱে কৰি আছে। গছপুলি ৰোৱা, আমুক কৰা, তামুক কৰা, এইবাৰতো বহুত ভালকৈ তেওঁ কৰিবলৈ লৈছিল। তাৰ আগতে আমি দেখিছোঁ তেওঁ বিভিন্ন ঠাইত গছ ৰোৱা, আমুক কৰা, এইবোৰৰ যোগেদি তেওঁ যিটো ইনভলভমেণ্ট ইন ছ'চাইটি, আৰু ইনভলভমেণ্ট নট অনলি ইন ছ'চাইটি, দি ডিউটিজ অফ দি পিপুল অফ আ ছ'চাইটি, হোৱাট শ্বুড বি, কি হ'ব লাগে, এইটো কৰি তেওঁৰ ফালৰ পৰা যিটো ক'ব খুজিছে, সেইটো হিজ ফিলচফি। আৰু আমি আশা ৰাখিম যে এই দৰ্শনটো তেওঁ ছাকচেছ হ'ব, আৰু এটা সময়ত লেংডন বাতৰি আৰু লেংডনটো যিটো এটা পৰ্টেল, সেইটো যাতে চেনেললৈ ৰূপান্তৰিত হয়, তাৰ কাৰণে আমাৰ শুভেচ্ছা আছে।